হেল্ল', হাই, কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে সকলোৱে। তো আপোনালোকে থাম্বনেইলত চাই গমেই পাইছে যে আজি ভিডিঅ'টো কি বিষয়ত মই বনাই আছোঁ। তো বিষয়টো হ'ল যে অল্ড জেনেৰেশ্যন আৰু নিউ জেনেৰেশ্যন, মানে পুৰণি দিন বনাম আজিৰ নতুন দিন। তো সেই বিষয়ে অলপ আলোচনা কৰিম আজি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো হ'ল, আমি যেতিয়া সৰু আছিলোঁ, ধৰক আজিৰ পৰা 10-15 বছৰমান আগত আমাৰ গোটেই গাঁওখনত দুটা মেক্সিমাম 3টা ঘৰত টেলিভিশ্যন আছিল। সেই টেলিভিশ্যনত শনিবাৰে আৰু দেওবাৰে আবেলি 3টা বজাৰ পৰা চিনেমা দিছিল। সেই সময়ত দেই, আজিৰ পৰা 10-15 বছৰমান আগত। তো সেই সময়ত আমি সকলো মানুহ এটা ঘৰত জমা হৈ চিনেমা চাইছিলোঁ। চাবলৈ দিয়া নাই, কোনোবাই বেৰা ফাঁক কৰি চাইছিল, আৰু কিবা কাৰণত যদি মৰমত যদি সোমাবলৈ দিছে তো ভাল কথা। তো চিনেমা চাইছোঁ, ঘৰত আহিলে পিটনটো ফ্ৰীৰ পৰা খাইছোঁ, গালিতো অভাৱে নাই। আৰু ঘৰৰ পৰা গালি পাৰিছে যে এইটোতো ডাঙৰ হ'লে চোৰ হ'ব, এইটোতো ডাঙৰ হ'লে বদমাছ হ'ব। আজি ইমান সৰু বয়সতে চিনেমা চাব লাগে, হেৰি কৰিব লাগে, হেন কৰিব লাগে, তেন কৰিব লাগে, ইমান গালি শুনিছোঁ। আৰু আজিৰ দিনত সকলো মানুহৰ হাতত স্মাৰ্টফোন। তো স্মাৰ্টফোন অহাৰ ফলত আমাৰ সমাজত কি কি বেয়া প্ৰভাৱ পৰিছে অলপ কথা পাতোঁ। প্ৰথমতে সকলো মানুহে মোবাইলত ব্যস্ত। এই মোবাইলৰ কাৰণে আজি ডিভ'ৰ্চ বেছি হৈছে। আজি ল'ৰা ছোৱালীৰ খং বেছি হৈছে। ল'ৰা ছোৱালী কথা ক'লে নুশুনে, ল'ৰা ছোৱালী বদমাছ হৈ আছে আজিকালি। কেনেকৈ? ধৰক এটা ঘৰত 2-3টা ল'ৰা ছোৱালী আছে সৰু। আপুনি আবেলি সময়ত যাব সেই ঘৰত, যাই পিনে চাব যে 2-3টা ল'ৰা ছোৱালী বিচনাত শুই আছে, মোবাইল চাই আছে। তা আপুনি সেই গাৰ্জিয়ানক সুধিব যে আপুনি কিয় ইমান সৰু সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল দিছে? এনচাৰ কি দিব জানে? এনেতো ইমান কাজিয়া কৰি আছে, ইমান কাজিয়া হাল্লা কৰি থাকে, সেইকাৰণে মোবাইল দিছে, চুপচাপ মোবাইল চাই আছে। আপুনি যদি এনেকুৱা কৰি আছে, সকলোতকৈ ডাঙৰ ভুল কৰি আছে। কাজিয়া আমিও কৰিছোঁ সৰু সময়ত, আমিও মাৰপিট কৰিছোঁ। আজি আপুনি মোবাইল দি পেলাই চুপচাপ বহাই থৈ দিছে। এই ফলত ল'ৰা ছোৱালীৰ মাজত মৰম ভাল পোৱা কমি যাই আছে। আমাৰ সময়ত মাৰপিট কৰিছোঁ, কাজিয়া কৰিছোঁ, হ'লেও মৰম এটা আছিল আমাৰ মাজত। কিন্তু সেই মৰমটো আজিকালি একদম নাইকিয়া হৈ আছে এই মোবাইলৰ কাৰণে। আপুনি চাব, হাজবেণ্ড ৱাইফ ঘৰত বহি আছে, হাজবেণ্ডে বাৰান্দাত বহি মোবাইল চাই আছে, ৱাইফে বিচনাত শুই শুই মোবাইল চাই আছে। তো ভাল পোৱা ৰিলেশ্যন এটা থাকিবলৈ হ'লে কথা পাতিব লাগিব মানুহৰ লগত। হাজবেণ্ড ৱাইফে কথা পাতিব লাগিব, আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। আপুনি যদি হাজবেণ্ডে ইফালে মোবাইল চাই আছে, ৱাইফে সিফালে মোবাইল চাই আছে, তো আণ্ডাৰষ্টেণ্ডিংটো ক'ৰ পৰা আহিব? ক'ত আহিব? ভাল পোৱাটো ক'ত, বণ্ডিংটো ক'ত হ'ব? তো সেইকাৰণে আজিকালি ডিভ'ৰ্চৰ সংখ্যা ইমান বাঢ়ি যাই আছে, ইমান বাঢ়ি গৈ আছে, আপুনি কল্পনা কৰিব নোৱাৰিব, এই মোবাইলৰ কাৰণে। হয়, মোবাইল বেয়া নহয়, মই মোবাইল বেয়া কোৱা নাই। মোবাইলটো ঠিকে আছে, ময়ো মোবাইল ইউজ কৰি আছোঁ। কিন্তু মোবাইলক আপুনি ইমানেই প্ৰায়ৰিটি দি আছে, যাৰ কাৰণে আপোনাৰ সংসাৰটো ধ্বংস হৈ আছে, ল'ৰা ছোৱালী বেয়া হৈ আছে। আপুনি ল'ৰা ছোৱালীৰ হাতত মোবাইল দি পেলাই চুপচাপ বহাই থৈ দিছে। ভাই ভনীৰ লগত কথা পাতিবলৈ দিব লাগে, কাজিয়া কৰে কৰক, আপুনি সিহঁতক শাসন কৰক। কাজিয়াটো কৰিবই, সৰু বয়সতে কাজিয়াটো কৰিবই। কাজিয়া নকৰিলে ভাল পোৱা ক'ৰ পৰা আহিব? তো সেই কথাখিনি অলপ মাইণ্ডত ৰাখিব লাগে। আমি ইমান বেয়া হৈ যাই আছোঁ, ইমান আমাৰ মাইণ্ডছেটটো বেয়া হৈ আছে আজিকালি, আপুনি কল্পনা কৰিব নোৱাৰিব। ল'ৰা ছোৱালী আমাৰ সময়ত খেলপথাৰৰ পৰা ধৰি লৈ আহিছে ঘৰত, ধৰি লৈ আনি
ভাত খাবি আৰু খেলিব নালাগে। আজিকালি ল'ৰা ছোৱালীক ঘৰৰ পৰা ওলাব নোৱাৰিব আপুনি। আপুনি ক'ব লাগিব যে যা এতিয়া মোবাইলটো চাব বন্ধ কৰ, এতিয়াতো মোবাইল চাব নালাগে, এতিয়া অলপ খেলি আহা। তো আপুনি ভাবক সেই সময়ৰ মানুহ বেয়া আছিল না আজিকালিৰ মানুহ বেয়া। বেয়া বাৰু মই কোৱা নাই যে মানুহ বেয়া, মানুহটো চবেই ভাল। আমাৰ ঈশ্বৰৰ শ্ৰেষ্ঠ জীৱ আমি মানুহ, সকলোৱে ভাল। কিন্তু আমাৰ সমাজৰ যিটো এটা ব্যৱস্থা, এই সমাজৰ ব্যৱস্থাটো আমি ধৰি ৰাখিব লাগিব। আজিকালিৰ ল'ৰা ছোৱালী ইমানেই অধপতনত গৈ আছে, আপুনি কল্পনা কৰিব নোৱাৰিব। চাৰিওফালে অশ্লীল ভিডিঅ', ছোৱালী মানুহে ইমান অশ্লীল ভিডিঅ' আপলোড কৰি আছে, সেয়া এটা সমাজত বেয়া প্ৰভাৱ পৰি আছে। ল'ৰা ছোৱালী কথা নুশুনে আজিকালি। আপুনি য'তেই যাওক, আগৰ দিনত কি আছিল, আমি 3জন 4জন বন্ধু বান্ধৱ একলগ হৈছোঁ, কথা পাতিছোঁ, বহিছোঁ। আজি আপুনি 3জন 4জন বন্ধু বান্ধৱ একলগ হৈ চাব, এজন আনজনৰ লগত কথা নাপাতে, মোবাইল চাই আছে। তো আমাৰ যিটো আগৰ দিনত যিটো বণ্ডিং, যিটো আমাৰ সম্পৰ্ক মজবুত আছিল, সেই সম্পৰ্কটো আজিকালি লাহে লাহে সেই সম্পৰ্কটো কমি গৈ আছে। মই কোৱা নাই যে মোবাইল আপুনি নচলাব, মোবাইল আপুনি ইউজ নকৰিব। মোবাইল ইউজ কৰক, ময়ো কৰোঁ মোবাইল ইউজ। কিন্তু মোবাইলৰ কাৰণে যাতে আপোনাৰ সংসাৰটো ধ্বংস নহয়, সেই বিষয়ে অলপ আপুনি চিন্তা কৰিব। আপোনাৰ ৱাইফে মোবাইল ইউজ কৰি আছে, আপুনি ইউজ কৰি আছে, আপোনাৰ ভাইটি মোবাইল ইউজ কৰি আছে, আপোনাৰ মা দেউতাক মোবাইল ইউজ কৰি আছে। কাৰ লগত কথা পাতিব, কাৰ লগত অলপ বুজাবুজি কৰিব যে মোৰ জীৱনত এনেকুৱা এটা সমস্যা আহিছে, মোৰ জীৱনত এনেকুৱা প্ৰব্লেম আহিছে। আপুনি কাক ক'ব? ভাইটিৰ লগত কথা পাতিব নোৱাৰে, মা দেউতাৰ লগত কথা পাতিবলৈ সময় নাই, হাজবেণ্ডে ৱাইফৰ লগত কথা পাতিবলৈ সময় নাই। ৱাইফে মোবাইল ইফালে চাই আছে, আপুনি হাজবেণ্ডে ইফালে মোবাইল চাই আছে, ক'ত হ'ব? ল'ৰা ছোৱালী আজিকালি এই মোবাইলৰ কাৰণে কিছুমান ল'ৰা ছোৱালী ছুইচাইড কৰি আছে। মই বাৰু চকুৰে দেখা নাই, হ'লেও ইফালে শুনিছোঁ যে 17 বছৰ 18 বছৰ হোৱাৰ আগতে মোবাইল লাগে, মা দেউতাই মানা কৰিছে যে এতিয়া মোবাইল নিদিওঁ। সেই মোবাইল নিদিয়াৰ কাৰণে ল'ৰাটো ছুইচাইড কৰিছে। তা আপুনি ভাবক যে এই মোবাইলৰ কাৰণে আমাৰ সমাজখন ক'ত গৈ আছে, কোনফালে গৈ আছে। তো মোৰ ভিডিঅ'টো বনোৱাৰ এইটোৱেই উদ্দেশ্য যে আপোনালোকে সংসাৰটো অলপ কেনেকৈ মেইনটেইন কৰিব লাগে সেই বিষয়ে অলপ চিন্তা চৰ্চা কৰক। ইমান সৰু ল'ৰা ছোৱালীৰ হাতত ইমান মোবাইল নিদিব। মোবাইলৰ কাৰণে আজিকালি ল'ৰা ছোৱালীৰ খংটো বেছি হৈ আছে, কথা নুশুনে। স্কুলৰ পৰা আহি মোবাইল, স্কুলত যোৱাৰ আগত মোবাইল, ৰাতি 1-2 বজালৈকে মোবাইল। তো আপোনালোকে অলপ কথাখিনি চিন্তা কৰিব যাতে সৰু ল'ৰা ছোৱালীৰ হাতত কোনো পধ্যেই মোবাইল নাযায়। নিদিবই আপোনালোকে সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল। কাজিয়া কৰক, কাজিয়া আমিও কৰিছোঁ সৰু সময়ত। আমি কি কাজিয়া কৰা নাই নেকি? কাজিয়া আমিও কৰিছোঁ সৰু সময়ত। মোৰ ভণ্টি আছিলে, ভাইটি আছিলে, সিহঁতৰ লগত কাজিয়া কৰিছোঁ। আজিকালি চাব, কাজিয়া নকৰে, কিন্তু মিলামিলি নাই, মৰম নাই। আমি কাজিয়া কৰিছোঁ, ডাঙৰ দীঘল হৈছোঁ, মাৰামাৰি কৰিছোঁ। আমাৰ ভাই ভনীৰ লগত মিলা প্ৰীতি এতিয়াও আছে। তো আজিৰ কাৰণে ইমানেই। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, অভিভাৱকসকলক চাবলৈ সুযোগ কৰি দিয়ক, যাতে সকলোৱে চাব পাৰে। আৰু মোৰ চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, লাইক কৰিব। ধন্যবাদ।